দম আছে যদি আজি তেওঁ ঘোষণা কৰক মোক নালাগে টিকেট দিয়ক জালুকবাৰীৰ পৰা প্ৰদ্যুৎ বৰদলৈক মই প্ৰত্যাহ্বান জনাইছো হিমন্ত বিশ্ব শৰ্মা দিছপুৰ সমষ্টিত প্ৰাৰ্থিত্ব বঞ্চিত জয়ন্ত দাসৰ প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীক দম আছে দিয়ক আজি তেওঁ মোক নালাগে টিকেট দিয়ক জালুকবাৰীৰ পৰা প্ৰদ্যুৎ বৰদলৈক দিয়ক চিফ মিনিষ্টাৰ পদ এৰি দিয়ক দম আছে যদি আজি তেওঁ ঘোষণা কৰক মই প্ৰত্যাহ্বান জনাইছো হিমন্ত বিশ্ব শৰ্মা যদি দম আছে জালুকবাৰীৰ মুখ্যমন্ত্ৰী পদ দে ৰাজনৈতিক হেৰি চলাইছে গৰু সিন্ডিকেটটো চলাইছেই কয়লা সিন্ডিকেট চলাইছে সব বালিৰ সিন্ডিকেটৰ পৰা পলিটিকেল সিন্ডিকেট চলাইছে এজিবিৰ কেইটামান ভণ্ড জাতীয়তাবাদীক লগত লৈ দিছপুৰ সমষ্টিৰ ভোটাৰ টকাত বিক্ৰী নাযায় আৰু এই প্ৰত্যাহ্বান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া স্পষ্টভাৱে শুনক 2006 চনত আপোনাৰ বিৰুদ্ধে আপোনাৰ জাগাত গৈ 6000 ভোট পাইছিলো আপোনাৰ যদি দম আছে প্ৰদ্যুৎ বৰদলৈক দিছপুৰৰ পৰা জিকাই দেখাওক আপোনাৰ এই এক মিনিট আপোনাৰ সিন্ডিকেটৰ টকা উৰুৱাই দিছপুৰৰ ভোটাৰক ভোট কিনিব নোৱাৰে দিছপুৰীয়া ভোটাৰ আপোনাৰ টকাত বিক্ৰী হোৱা বিকাও ভোটাৰ নহয় আপোনালোকৰ বিকাও ভোটাৰ আমাৰ দিছপুৰীয়া ৰাইজ নহয় আপোনাৰ দম আছে যদি প্ৰথম প্ৰদ্যুৎ বৰদলৈক এৰি দিয়ক দিছপুৰ জালুকবাৰী মুখ্যমন্ত্ৰী তেওঁ ঘোষণা কৰক নহলে দিছপুৰত আহক আছো এই থিয় হৈ আছো আৰু আপোনাৰ মুখ্যমন্ত্ৰীৰ সপোন সবকে টুপি পিন্ধাই মুখ্যমন্ত্ৰী হোৱাৰ সপোন এইখন প্ৰকাণ্ড ৱাল এইবাৰ আপোনাৰ বিৰুদ্ধে থিয় হ'ব সকলোকে একত্ৰিত কৰাৰ সময় কম হ'ব কিন্তু আপোনাৰো এই 2 নম্বৰী টুপি পিন্ধি ৰাজনৈতিক অভিগণ্ডি পূৰণ হোৱাৰ বাবে আমি বিজেপি কৰা নাছিলো এই টেষ্ট আমি পানী কৰা নাছিলো আপুনি আপোনাৰ ঘৰৰ পৰিবাৰে অজগৰৰ দৰে সকলো মাটি খোৱাৰ কাৰণে আমি চৰকাৰত আপোনালোকক আনা নাছিলো যদিহে তেওঁ পুৰুষ হয় যদি হিমন্ত বিশ্ব শৰ্মা পুৰুষ হয় এই প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ কাৰণে মই তেওঁক আহ্বান জনাইছো উপেক্ষিত বিজেপি কৰ্মীক একত্ৰিত কৰি নতুন দল গঠনৰ ঘোষণা জয়ন্ত দাসৰ স্পষ্ট কথা মই ঘৰৰ পৰা নিজৰ ঘৰখন বচাবৰ কাৰণে মই এটা নতুন ৰাজনৈতিক দল খুলিম সদিয়াৰ পৰা ধুবুৰীলৈ আজি যিমান কাৰ্যকৰ্তাৰ বাবে আজি বিজেপি দল আজি পাৱাৰত আছে যাৰ কাৰণে আজি এই সকল কংগ্ৰেছী আহি আমাক লাহে লাহে নোহোৱা কৰি আমাক ধ্বংস কৰি নিজে গোটেই মানে অধিগ্ৰহণ কৰি ললে তাৰ বিৰুদ্ধে মাত মাতিবৰ কাৰণে প্ৰথম চৰ্ত হ'ব আমাৰ দলৰ স্পষ্টভাৱে কোনো কংগ্ৰেছীক কোনো মন্ত্ৰীসভাত ৰাখিবই নোৱাৰিব কোনো কংগ্ৰেছীক আহিয়ে কোনো বিষয়ভাৱ দিব নোৱাৰিব আমাৰ পুৰণি বিজেপিৰ কাৰ্যকৰ্তাৰ স্বাৰ্থত এই কামখিনি কৰিম অসমৰ ৰাইজৰ দ্বাৰা টেষ্টেড আৰু ৰিজেক্টেড কোনো নাথাকিব ফ্ৰেছ ব্লাড যাৰ গাত কোনো চেকা নাই কোনো সিন্ডিকেটৰ চেকা থকা বেলেগত টিকেট নাপায় জাকে তাকে ইয়াত লোৱা লাগে শিয়ালৰ জাক মোক দৰকাৰ নাই সিংহৰ এটাই ঠিক তেনেকে মোৰ প্ৰধান কথা হ'ব যে দৰকাৰ হলে কোনোবা সংঘৰ হক বা অসমৰ ভাল মানুহ এজনক মুখ্যমন্ত্ৰী পদক্ষেপ কৰক এই কোনো কংগ্ৰেছীক যাতে মুখ্যমন্ত্ৰী নাপাতে কোনো কংগ্ৰেছীক যাতে মুখ্যমন্ত্ৰী সিদ্ধাৰ্থ ভট্ট বা শান্তনু ভৰালী কি হয় কাৰণ এতিয়া চব নমিনেশ্যনত বিজি হৈ যাব আমি প্ৰাৰ্থীটোও দিব নোৱাৰিম মাত্ৰ আমি কোনোবা যদি সেনেকুৱা আছে সমৰ্থন জনাম তাৰ আগতে আমি দৌৰাদৌৰি একেলগে কৰিম কিন্তু মই এইটো ঘোষণা কৰিছো যে দল এটা হ'বয়ে যে এই দলৰ লক্ষ্য 2026 নহয় এই দলৰ লক্ষ্য পুলিয়ে পুগালিয়ে কংগ্ৰেছীক যি বিজেপিৰ বস্ত্ৰ হৰণ কৰি সেই আকৌ আগৰ দৰে দুৰ্নীতি কৰি আছে সেই আগৰ দৰে সিন্ডিকেট কৰি আছে সেইসকলক তাৰমানে মানে ক্ষমতাৰ পৰা দূৰত ৰখাই এই দলটোৰ লক্ষ্য হ'ব 23 তাৰিখে নিৰ্দলীয়ভাৱে মনোনয়ন দাখিল কৰিব জয়ন্ত দাসে 23 তাৰিখে মই নমিনেশ্যন দিম 23 তাৰিখে দিনৰ 12:30 বজাত নমিনেশ্যন দিম আৰু এই নমিনেশ্যন এইকাৰণে দিম ৰাইজে বিচাৰিছে আৰু মই ভোটাৰ মই দিছপুৰৰ ৰাইজ মই এনেকুৱা কংগ্ৰেছীক কালি নথকা কংগ্ৰেছীক আজি আহিব ৱাশ্বিং মেচিনত গা ধুই ল'ব আৰু তেওঁ আহি আমি তেওঁক ভোট দিম ৰখি আছো আমি ভোট দিব আমাৰ ৰাইজ ৰখি আছে আহকচোন মই কৈছো নহয় তোৰ সেই কয়লা কলা ধনৰ পইচাৰ লোভত আমাৰ বিজেপিৰ আমাৰ ৰাইজ ৰখি থকা নাই দিছপুৰ এওক কৈ দিলো যে কোনো মোক বুজনিমূলক বক্তব্য যাতে নাৰাখে মই তেওঁ কিমান তেওঁ মানে বুদ্ধিমত্তা কিমান